আমি ভাৰতীয় ইতিহাস সংকলন কমিটি শোণিতপুৰ জিলায় প্ৰত্যেক মাহতে এখনকৈ বক্তৃতা অনুষ্ঠান আয়োজন কৰোঁ আৰু তাত এখনকৈ গৱেষণা পত্ৰ পাঠ হয়। আজি আমি সতী সাধিনী দিৱসৰ লগত সংগতি ৰাখি সেই দিৱসটো পালন কৰিছোঁ আৰু লগতে সতী সাধিনীৰ বিষয়ে আমাৰ মাজত এখন গৱেষণা পত্ৰ পাঠ কৰিছে ডক্টৰ নিৰঞ্জন দাস, তেখেতে ছিনিয়ৰ ফেল' ICSS। গতিকে আমি সতী সাধিনীৰ বিষয়ে আলোচনা কৰিছোঁ। ইয়াৰ উপৰি প্ৰত্যেক মাহতে যি আমাৰ বৈঠক অনুষ্ঠিত হয়, এখনকৈ গৱেষণা পত্ৰ পাঠ কৰে কলেজ শিক্ষকেই হওক বা স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী বা যিকোনো বিদ্যানুৰাগী ব্যক্তিয়ে আহি আমাৰ মাজত এই ৰিচাৰ্চ পেপাৰ পাঠ কৰে আৰু সেইসমূহ আমি বছৰেকৰ মূৰত এখনকৈ গ্ৰন্থৰ ৰূপত প্ৰকাশ কৰি আহিছোঁ। আৰু শোণিতপুৰ জিলাই আমাৰ সৰ্বভাৰতীয় এইটো আমাৰ এটা নিৰ্দেশ আছিল যে সকলো জিলাই প্ৰত্যেক মাহতে এই সভাখন অনুষ্ঠিত কৰিব লাগে, বক্তৃতা অনুষ্ঠানটো। কিন্তু কোনো ক্ষেত্ৰত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় ইতিহাস সংকলন কমিটিৰ যি সভা হৈছিল তাত খবৰবোৰে আমাৰ ৰাজ্যৰ সভাপতিয়ে ঘোষণা কৰিবলৈ সক্ষম হৈছিল যে শোণিতপুৰ জিলা একমাত্ৰ জিলা যিয়ে প্ৰত্যেক মাহতে এখনকৈ বক্তৃতা অনুষ্ঠান আয়োজন কৰি আহিছে। আৰু সেই ক্ষেত্ৰত আমি আগলৈকো প্ৰচেষ্টা চলাই যাম আৰু আমি একান্তভাৱে বিচাৰোঁ যে আমি সকলোৱে এখন আমাৰ ভাৰতীয় ইতিহাসৰ বিষয়ে আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰে এটা ভাল ধাৰণা, যিটো শুদ্ধ ধাৰণা এটা থকা উচিত। যিসমূহ বিকৃতকৰণ হৈছে ইতিহাসৰ বা যিসমূহ চৰিত্ৰ ইতিহাসৰ স্থান পোৱা নাই কিন্তু স্থান পোৱা উচিত, সেই আটাইবোৰ বিচাৰি আনি আমি নতুনকৈ ইতিহাসক এটা গতি প্ৰদান কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।